আজি গোলকগঞ্জৰ জৈন ভৱনত অনুষ্ঠিত হ'ল মাৰোৱাৰী সন্মিলনৰ গোলকগঞ্জ শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱাল আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰি কাৰ্যসূচী আৰম্ভণি কৰে মাৰোৱাৰী সন্মিলনৰ প্ৰান্তীয় অধ্যক্ষ কৈলাশ কাবৰা, উপাধ্যক্ষ ৰাজেন্দ্ৰ হাইলালকাৰ লগতে কেইবাগৰাকী উদ্বোধন কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠানটো সফলভাৱে সম্পন্ন হয়। এই অনুষ্ঠানত প্ৰেমসুখ চেতিয়া সভাপতি হিচাপে আৰু সন্দীপ আগৰৱালা সম্পাদক হিচাপে শপত গ্ৰহণ কৰে। লগতে গোলকগঞ্জ গোসাইগাঁৱৰ ধুবুৰী শাখা সমিতিৰ অন্যান্য বিষয়ববীয়াসকলেও শপত গ্ৰহণ কৰে। নৱনিৰ্বাচিত সভাপতি প্ৰেমসুখ চেতিয়াই সংবাদ মাধ্যমৰ আগত কয় যে সকলো জাতি জনগোষ্ঠীক একেলগে লৈ সমাজৰ বিভিন্ন ক্ষেত্ৰত চলি থকা কূটনীতিৰ বিৰুদ্ধে মাৰোৱাৰী সন্মিলনে আগন্তুক দিনত দৃঢ়ভাৱে কাম কৰি যাব। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। শপতগ্ৰহণ সমাৰোহ আছিল আৰু মোক এই অধ্যক্ষ পদৰ বাবে মোক মনোনীত কৰিছে আৰু শপত কাৰ্যক্ৰম আমি সম্পূৰ্ণ কৰিলোঁ। আৰু যি ধৰণে আমাৰ সমাজত যিবিলাক কুৰীতিবিলাক আহি আছে তাৰ বিৰুদ্ধে মানে যুদ্ধ কৰিবলৈ এই সংগঠনৰ জন্ম হৈছে। গতিকে তেওঁলোকে যিবিলাক নিৰ্দেশ দিব আৰু আমাৰ সমাজত যিবিলাক কুৰীতিবিলাক আহি আছে এইবিলাকত আমি কেনেকৈ নিৰ্বাৰণ কৰিব পাৰোঁ সেইফালে আমি খুব দৃঢ় পদক্ষেপ ল'ম বুলি আমি আশা ৰাখিছোঁ। আৰু আমি লগতে বিভিন্ন আমাৰ সমাজৰ যিবিলাক আৰু অন্যান্য জাতি জনগোষ্ঠী আছে তেওঁলোকক লগত লৈ কিন্তু এই সমাজত কুৰীতিবিলাক সকলো সমাজতে আহি আছে, কিন্তু আমি এটা সংগঠন মানে মাৰোৱাৰী সন্মিলনৰ মাধ্যমেদি আমি এইটো আৰম্ভ কৰিছোঁ। গতিকে সকলোৱে আমাক সহযোগ কৰিব বুলি আশা ৰাখিছোঁ আৰু মই সকলোৰে ধন্যবাদ জনাই আৰু নতুন বছৰৰ শুভেচ্ছা জনাই মই এইখিনিয়ে মোৰ বক্তব্য। আমাৰ আজি গোলকগঞ্জ শাখা খুলিছে, এইটো 109 নম্বৰ 109 নম্বৰ শাখা হৈছে আমাৰ লক্ষ্য আছে 125 আমাৰ বিফৰ মই যেতিয়া আছোঁ তেতিয়া 125 কৰি মই যাম আৰু কেইটামান বাকী আছে কৰি দিম। আমাৰ ধুবুৰী হৈ গ'ল, গোলকগঞ্জ হৈ গ'ল আৰু গল্পুৰ আজি 2-4 বছৰ হৈ যাব। এই লাইনটো ক্লিয়াৰ আছে। আমি এইটো আমি ক'ব বিচাৰোঁ আমাৰ মাৰোৱাৰী সমাজক, তোমালোকে হিন্দী ভাষা ক'লে কোনো অসুবিধা নাই, মাৰোৱাৰী ভাষা ক'লে কোনো অসুবিধা নাই, কিন্তু অসমীয়া ভাষাও তুমি জানিব লাগিব। অসমত থাকিলে অসমীয়া ভাষা জনাটো উচিত। ছেকেণ্ড কথা হ'ল আমি নামঘৰত যে কম যাওঁ, আমি কৈছোঁ নামঘৰত বেছি যাব লাগে। আমাৰ যে লোকেল মানুহে যেতিয়া হনুমান মন্দিৰত ইমান বেছি যায় তেতিয়া আমাৰ নামঘৰ গ'লে কিয় অসুবিধা আছে। নামঘৰ মানে কীৰ্তন ঘৰ। আমাৰতো ৰাজস্থানত প্ৰত্যেক 2 কিলোমিটাৰ কীৰ্তন ঘৰ আছে। তো আমি কীৰ্তনটো কৰোঁ, ঘৰ কৰি নকৰি তাতে গ'লে কোনো অসুবিধা আছে। আমি নামঘৰ যাবৰ কাৰণে আমি সদায় এইটো কথা ক'ম। আমাৰ যে ল'ৰা ছোৱালী এতিয়া কম হৈ গৈছে, সবৰে মানে কোনো আৰু তেতিয়া এইটো কৈছোঁ কমচে কম 3টা বাচ্চা তোমালোকে কাম কৰিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ। এইটো কৰি এটা কৰিলে থাকিব, কিবা বেয়া হ'লে কি হ'ব কওকচোন। এটা জেগাত 3টা কৰিলে ভাল। আমি যে দীপক জ্বলাইছোঁ আজি 3টা বাচ্চা তাতকৈ ওপৰ 20টা, এইটো মই মেছেজ দিব লাগে ছোৱালীবিলাকক কি 3টা বাচ্চা কৰিলে তাৰ ইমান ইজ্জত পায়, আমি কিয় নকৰোঁ, কৰিব পাৰে। এইটো এটা মেছেজ আছে, ইনডাইৰেক্ট মেছেজ, বুজি পাইছে কথাটো। আৰু আমাৰ CA পঢ়া শুনা এতিয়া আগৰ মাৰোৱাৰী নহয়, এতিয়া পঢ়া শুনা বহুত বহি গৈছে। আমাৰ মেক্সিমাম ল'ৰা CA চবতকৈ ইণ্ডিয়াত চবতকৈ বেছি মাৰোৱাৰী মানুহ CA আছে অসমত, বুজিছে কথাটো। এতিয়া পঢ়া শুনা কৰি পইচা নাপায়, পঢ়া শুনা হৈ গৈছে। আমাৰ ল'ৰাবিলাক বাহিৰত গৈ আছে পঢ়া শুনা কৰিবৰ কাৰণে। লোকেল মানুহ মানে অসমীয়া মানুহ ল'ৰা বিচাৰি বাহিৰত গৈছে, তেওঁ সোনকালে অসমীয়া ক'ব নোৱাৰে। তেতিয়া আমি ৰিকুৱেষ্ট কৰিম অসমীয়া ক'বৰ কাৰণে চেষ্টা কৰা। আমাৰ মানুহ মাৰোৱাৰী ক'ব নোৱাৰে। আমাৰ ল'ৰাবিলাক যে বাহিৰত গৈছে মাৰোৱাৰী ক'ব নোৱাৰে, কাৰণ কি ইংলিছ স্কুলত পঢ়ে, মাৰোৱাৰী ক'ব নাজানে। তাক আমি ৰিকুৱেষ্ট কৰিছোঁ তোমালোকৰ মাৰোৱাৰী কথাটো ক'বৰ কাৰণে চেষ্টা কৰা। তো এইবিলাক আমি কথা মানে প্ৰি ৱেডিং কৰিব নালাগে, এইটো বেয়া কথা। চাহৰ যোনটো চৰম বেছি হৈছে বিয়াত, এইটো কৰিব নাপায়। আমি দিনত বিয়া পাতিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ আমাৰ সমাজত, দিনত বিয়া পাতিলে এতিয়া বেয়া কাম চব ওলাই চব বেয়া চেচ হৈ যাব।